এতিয়া আমি ষ্টাৰ্ট কৰিম এক্সাৰচাইজ 13.2 প্ৰথমে আছে আমাৰ লজ অফ এক্সপনেণ্ট মানে সূচকৰ কেইটামান বিধি এক নম্বৰত আছে এৰ ঘাত আমাৰ 0 হ'লে কিমান হ'ব মানটো 1 হ'ব তাৰমানে a টু দ্য পাৱাৰ 0 ইকুৱেল 1 হয় এক্সাম্পল দিয়া আছে 5 টু দ্য পাৱাৰ 0 ইকুৱেল 1 2 টু দ্য পাৱাৰ 0 ইকুৱেল 1 7 টু দ্য পাৱাৰ ইকুৱেল 1 তাৰমানে যেতিয়া ভূমিৰ যেটো ঘাত এটা যেতিয়া 0 হ'ব তেতিয়া এনসাৰটো 1 হ'ব ঠিক আছে মনত ৰাখিব লাগিব এইটো সেকেন্ডটো হল এৰ ঘাত যেতিয়া আমাৰ 1 হ'ব তেতিয়া আমাৰ মানটো হ'ব a এক্সাম্পল ব্লক দিয়া আছে 2 টু দ্য পাৱাৰ 1 ইকুৱেল 2 3 টু দ্য পাৱাৰ 1 ইকুৱেল 3 তেনেকৈ 5 টু দ্য পাৱাৰ 1 ইকুৱেল 5 3 নম্বৰ যেটো আমাৰ যেটো এক্সপোনেন্টৰ যেটো ল হেতু হৈছে a টু দ্য পাৱাৰ m ইনটু a টু দ্য পাৱাৰ n ইকুৱেল a টু দ্য পাৱাৰ m প্লাছ n মানে পূৰণ হৈ থাকিলে আমাৰ কি হ'ব একে ভূমি থাকিলে আৰু ঘাতবিলাক যদি বেলেগ বেলেগ থাকিব তেতিয়া ভূমিকেইটা যোগ হৈ যাব উদাহৰণ দিয়া আছে কেইটামানতে 5 ৰ যেটো ঘাত 2 পূৰণ 5 ৰ ঘাত 4 ইকুৱেল কি হ'ব আমাৰ যেটো ভূমি একে থাকিব যেটো ভূমিটো একে আছিল এতে যেটা আমাৰ পাৱাৰ আছে কেইটা প্লাস হৈ যাব 2 + 4 = 6 এনেকৈ কৰিব লাগিব তাহলে নেক্সট আহিলে 4 নম্বৰটো ডিভিজনৰ ওপৰত এটো আকৌ ডিভিজন আছে a টু দ্য পাৱাৰ m ডিভাইডেড বাই a টু দ্য পাৱাৰ n তে কি হ'ব যেটা পাৱাৰ আছে কেইটা প্ৰথমটো বা সেকেন্ডটো মাইনাস হ'ব এক্সাম্পল দিয়া আছে তেনেকৈ আমাৰ ইয়াতে দুটা কৰা আছে মোৰ যেটো আইডেন্টিটিটো হল ভূমি এটাই আছে কিন্তু দুটা ঘাত আছে a টু দ্য পাৱাৰ m হোল টু দ্য পাৱাৰ n তে কি হ'ব ভূমিটো a থাকিব আৰু পাৱাৰ দুটাতে পূৰণ হৈ যাব m পূৰণ n তো গতিকে এক্সাম্পল আছে 2 ৰ ঘাত 3 আছে তাৰপিছত আকৌ হোল টু দ্য পাৱাৰ 4 আছে গতিকে 3 4 * 12 হৈ যাব 2 ৰ পাৱাৰ কিমান হ'ব 12 হ'ব ইয়াতে 5 স্কয়াৰ হোল কিউব আছে আকৌ তো 5 টু দ্য পাৱাৰ 6 হৈ যাব 2 3 * 6 ঠিক আছে 6 নম্বৰটো হল a টু দ্য পাৱাৰ m ইনটু b টু দ্য পাৱাৰ m ইয়াত আকৌ আমাৰ কি হয় ভূমিকেইটা বেলেগ বেলেগ কিন্তু ঘাতকেইটা একে তেনেহলে কি হ'ব যেটো পূৰণ হৈ আছে মানে ভূমিকেইটা পূৰণ হৈ যাব আৰু যেটো ঘাত হেতু কমন থাকিব না ঘাতটো সেম থাকিব কিন্তু ভূমিকেইটা পূৰণ হৈ যাব তো 2 কিউব ইনটু 5 কিউব তাৰমানে 2 5 * 10 হৈ যাব আৰু ঘাতটো একে থাকিব 3 থাকিব কৰিব লাগিব ঠিক ডিভিজনৰ কাৰণে একে হয় a টু দ্য পাৱাৰ m ডিভাইডেড বাই b টু দ্য পাৱাৰ m কি হ'ব a বাই b হৈ যাব আৰু পাৱাৰটো m এ থাকিব তো এক্সাম্পল 7 কিউব বাই 8 কিউব 7 বাই 8 হ'ব আৰু পাৱাৰটো একে থাকিব আৰু 8 নম্বৰটো আমাৰ ইয়াতে কি আছে এটা ভূমি দিয়া আছে তাৰ কিন্তু ঘাত যেটো ঘাত এটো নিগেটিভত আছে তো আমি যদি ঘাতটো পজিটিভ কৰিব লাগে কি হ'ব তো উল্টা দিব লাগিব মানে মাল্টিপ্লিকেটিভ ইনভাৰ্স ঠিক আছে a বাই এটো 1 বাই a টু দ্য পাৱাৰ m হৈ যাব তো ইয়াতে আছে আৰু এটা a বাই b যেটো পাৱাৰ আছে -m তো ইয়াৰ যদি পাৱাৰটো যদি আমি পজিটিভ কৰিব লাগে কি হ'ব আমাৰ যেটো আছিল ভূমি এটো উল্টা দিব লাগিব তাহলে মাল্টিপ্লিকেটিভ ইনভাৰ্স ল'ব লাগিব ৰেচিপ্ৰকেল ল'ব লাগিব তাৰ মানে a বাই b হলে কি হ'ব b বাই a হৈ যাব তাহলে ঘাতটো আমাৰ ধনাত্মক হৈ যাব m হৈ যাব এক্সাম্পলটো আছে 2 ৰ যেটো ঘাত -3 আছে একদম পজিটিভ কৰিব লগা হয় কি হ'ব 1 বাই 2 হ'ব আৰু ঘাতটো তেতিয়া 3 হৈ যাব +3 হ'ব 5 বাই 3 আছে ঘাতটো আছে -4 এজো পজিটিভ কৰিব লগা হয় তেনেহলে কি হ'ব 3 বাই 5 কৰিব লাগিব তে পাৱাৰটো 4 হৈ যাব এটা আমাৰ আছিল আইডেন্টিটি এতিয়া আমি 13.2 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 1 টো কৰিম সিম্পলিফাই কৰিব দিছে আমাক ইউজিং লজ অফ এক্সপোনেন্ট ঠিক আছে আৰু আমাক সূচকীয়ৰ ওপৰতে লিখিব দিছে দি কোৱেশ্চন নম্বৰ 1 টোত আমাৰ যদি চাও ভূমিটো আমাৰ তিনিটাতে একে আছে আৰু পূৰণ হৈ আছে ঘাতবিলাক বেলেগ বেলেগ আছে তেনেকুৱা আমি এটা আইডেন্টিটি পাইছিলো এইটো আছিল আমাৰ এইটো 3 নম্বৰত আছিল এইটো কি আছিল আমাৰ চাও কি হ'ব তেনেকুৱা হলে ভূমিটো একে থাকিব কিন্তু ঘাতকেইটা কি হৈ যাব আমাৰ যোগ হৈ যাব গতিকে আমি ইয়াত কি কৰিব লাগিব ভূমিটো 3 এ থাকিব আমাৰ কিন্তু ঘাতকেইটা আমাৰ কি হ'ব যোগ হৈ যাব তাৰ মানে 3 থাকিব ভূমি বাকিটা যোগ কৰিলে কিমান হ'ব 5 + 7 12 + 10 is 22 তো এইটো আমাৰ এনসাৰ হ'ব এবাৰ আহিলে সেকেন্ডটো প্ৰথম পাৰ্টত আমাৰ যেটো পূৰণ হৈ আছে তো কি ইয়াতে হ'ব আমাৰ যোগ 7 + 6 আকৌ সেকেন্ড বাৰ ডিভিজন আছে গতিকে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 5 টো হল এতিয়া 7 + 6 হ'ব আমাৰ 13 - 5 তাৰ মানে 13 ৰ পৰা 5 গলে আমাৰ কিমান হ'ব 8 2 টু দ্য পাৱাৰ 8 এটা আমাৰ এনসাৰ সমান 3 কৰোতে আমি প্ৰথমতে কি কৰিব লাগিব ফাৰ্স্ট পাৰ্ট আমি কৰি লও পূৰণখিনি কি হ'ব আমাৰ 0 টো কামে নাই গতিকে আমি কি লিখিব লাগিব এটো 5 + 8 ঠিক আছে তাৰ পিছত ডিভাইডেড বাই 2 ইয়াতে কি হ'ব আমাৰ 6 + 7 ঠিক আছে নেক্সট কি হ'ব 2 ৰ পাৱাৰ কিমান হ'ব এটো 5 + 8 is 13 আৰু ডিভিজন আছে নহয় এটো মাইনাস হ'ব
আৰু এইটো 6 + 7 13 হ'ব তাৰমানে আমাৰ এনচাৰটো 2 টু দ্য পাৱাৰ আমাৰ কি আছে 3 টু দ্য পাৱাৰ 4 হোল স্কুৱেৰ ইনটু 3 স্কুৱেৰ হোল কিউব তো ইয়াত কি কৰিব লাগিব প্ৰথমতে আমাৰ যেহেতু ভূমি এটাই আছে পাৱাৰকেইটা পূৰণ হৈ যাব 4 দুগুণ 8 হ'ব ইনটু 2 3 গুণ 6 হ'ব তো একেই ভূমি আছে তো ভূমি একে থাকিব ইয়াতে আকৌ ঘাতকেইটা যোগ হৈ যাব তাৰমানে 3 টু দ্য পাৱাৰ কিমান হ'ব 8 + 6 is 14 to answer Roman 5ত আমাৰ কি কৰিব লাগিব আমাৰ ইয়াতে অলপ বেলেগকৈ আছে এই কুৱেশ্যনটোত 16ক আমি প্ৰথমতে ভাঙিব লাগিব উৎপাদক বিশ্লেষণ কৰিলে 16ক আমি যেতিয়া উৎপাদক বিশ্লেষণ কৰিম তেতিয়া 2 কেইটা পাম আমি 2 4টা পাম হয় নহয় তেতিয়াহে আমাৰ 16 হ'ব আৰু তাৰ ওপৰত আকৌ আমাৰ কি আছে স্কুৱেৰ এটা আছে আকৌ 8ক যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম তেতিয়া আমি কি পাম 2 কিউব পাম আকৌ তাৰো আমাৰ এটা পাৱাৰ আছে 3 কাৰ্লি ব্ৰেকেট দি দিওঁ ইয়াতে তাৰপিছতে ডিভাইডেড বাই ভূমি এটাই আছে গতিকে পাৱাৰ দুটা পূৰণ হ'ব 2 5 গুণ 10 নেক্সট আমাৰ কি হ'ব 2 4 দুগুণ 8 পূৰণ 2 3 3 গুণ 9 হ'ব বাকী এইটো একে থাকিব ডিভিজন 2 টু দ্য পাৱাৰ 10 গতিকে আমাৰ কি হ'ব এটা 8 9 17 হ'ব কাৰণ যোগ হৈ যাব ন আৰু পিছৰটো আমাৰ কি হ'ব হৰণ আছে কাৰণে বিয়োগ হ'ব ঠিক আছে এতিয়া কিমান হ'ব 17ৰ পৰা 10 গ'লে আমাৰ হ'ব ইয়াতে 7 এইটো এনচাৰ ঠিক আছে কুৱেশ্যন নম্বৰ Roman 6ত আমি কি কৰিব লাগিব 3 লগত 3 দি আমি কেঞ্চেল কৰিব 21ক 7 টাইম যাব বাকীখিনি কি কৰিছোঁ 15ক আমি ফেক্টৰাইজ কৰি লিখিছোঁ 5 3 গুণ 15 5 এবাৰ থাকিব 3 এবাৰ থাকিব হয় নহয় তাৰপিছত কি কৰিছোঁ আমি নেক্সট বাৰত যিটো হৰণ কৰিলে আমাৰ মাইনাছ হ'ব হয় নহয় ঘাতবিলাক গতিকে 7ৰ পাৱাৰ 3 ইয়াততো পাৱাৰ 1 আছিলে গতিকে মাইনাছ হ'ব ইনটু 5ৰ ঘাত 8 তো ইয়াতে 1 আছে নহয় এইটো মাইনাছ হ'ব আৰু 3টো তলতে লিখিলোঁ ঠিক আছে 3টো 1 টাইম আছে তলত এতিয়া যেতিয়া এই যিটো পাৱাৰ আছে ওপৰলৈ যেতিয়া আমি নিম তেতিয়া কি হ'ব পাৱাৰটো নিগেটিভ হৈ যাব ওপৰত নিব বিচাৰিছোঁ নহয় তো আছে নহয় আমাৰ ল গতিকে 3 পাৱাৰটো -1 হ'ব ওপৰলৈ গ'লোঁ যে 7 ইনটু 3 পাৱাৰ 1 গ'লে 2 7 স্কুৱেৰ ইনটু 5 টু দ্য পাৱাৰ 7 তাৰপিছত আহিলে আমাৰ Roman 7 ইয়াতো কুৱেশ্যনটো দিয়া আছে ইয়াতে আমি কি কৰিছোঁ 25 মানে 5 স্কুৱেৰ হ'ব ইনটু 5 টু দ্য পাৱাৰ 0 মানে 1 হ'ব 9 টু দ্য পাৱাৰ 4 বাকী 10 মানে 2 5 + 10 গতিকে 2ৰ পাৱাৰ 1 হ'ব আৰু 5ৰ পাৱাৰ 1 ঠিক আছে 9 কিউব তাৰপিছতে ইয়াতে 5 স্কুৱেৰ থাকিলে 1ৰ কাম নাই তাৰপিছতে 9 টু দ্য পাৱাৰ 4 এইখিনি একে থাকিব এতিয়া আমাৰ যিখিনি ল আছিলে সেইটো ইউজ কৰিম 5ৰ পাৱাৰ কি হ'ব 2ৰ পৰা 1 মাইনাছ হ'ব এইটো নহয় ইনটু 9ৰ পাৱাৰ 4ৰ পৰা 3 মাইনাছ হ'ব আৰু ওপৰলৈ লৈ গ'লে পাৱাৰটো নিগেটিভ হৈ যাব ঠিক আছে 5 2 - 1 হ'ল আৰু 4 - 3 1 হ'ল আৰু এইটোতো নিগেটিভ থাকিব তো এইটো এনচাৰ তাৰপিছত আহিলে Roman 8 ইয়াত আছে আমাৰ 2 টু দ্য পাৱাৰ 5 হোল কিউব ইনটু 16 ইনটু 3 টু দ্য পাৱাৰ 0 2 কিউব হোল টু দ্য পাৱাৰ 5 ইনটু 5 টু দ্য পাৱাৰ 0 এতিয়া ইয়াতে পাৱাৰটো কি হ'ব ইনটু হৈ যাব 15 হ'ব ইয়াতে পাৱাৰটো 2 ইয়াতে 16 মানে 2 টু দ্য পাৱাৰ 4 হ'ব ইনটু পাৱাৰ 0 থাকিলে 1 হয় যাতে ইয়াতে আপোনাৰ 2 কিউব হোল টু দ্য পাৱাৰ 5 মানে 3 5 যে 15 হ'ব ইনটু 5ৰ পাৱাৰ 0 মানে আমি এইটো 1 লিখিব পাৰিলোহেঁতেন তাৰপিছতে আমাৰ এটা কি হ'ব এই দুটা আমাৰ কেঞ্চেল যাব গতিকে ইয়াত কি থাকিব 2 টু দ্য পাৱাৰ 4 1 তো একেই হ'ব এইটো ইনটু কৰিলে এইটো আমি পাম আৰু তলত আমাৰ 5ৰ পাৱাৰ 0 মানে 1 হ'ব গতিকে এনচাৰটো 2 টু দ্য পাৱাৰ 4 হ'ব এইটো এনচাৰ আমাৰ যিকেইটা ভূমি এইকেইটা পূৰণ হৈ যাব 2 3 গুণ 6 হ'ব আৰু পাৱাৰটো একে থাকিব তলত 6 স্কুৱেৰ আগৰ পৰাই আছে এইবাৰতো আমাৰ ভূমিকেইটা ছেম হয় ডিভিজনৰ ৰুল এটা আছিলে যে তো 6 থাকিব একে থাকিব ভূমিটো আৰু পাৱাৰটো কি হ'ব প্ৰথমৰটোৰ পৰা ছেকেণ্ডটো বিয়োগ হ'ব গতিকে এনচাৰটো 6 টু দ্য পাৱাৰ 1 এইটো এনচাৰ 6 হ'ব আৰু এনেকৈ লিখিলে হ'ব এনেকৈ লিখিলে হ'ব তাৰপিছত আহিলে আমাৰ Roman 10 ইয়াতে আমাৰ কি হ'ব ইয়াতে যদি চাওঁ প্ৰথমতে কি আছে আমাৰ যিটো লব বা নিউমাৰেটৰ ইয়াত কি আছে আমাৰ পাৱাৰ তিনিটাৰে একে হয় গতিকে পাৱাৰটো একে থাকিব আৰু ভূমিকেইটা আমাৰ কি হ'ব পূৰণ হ'ব ঠিক আছে আৰু তলত 70 স্কুৱেৰ আছে গতিকে 70 স্কুৱেৰ থাকিব তলত ওপৰত কি হ'ব 7 5 গুণ 35 35 দুগুণ কি হ'ব 70 হ'ব আৰু যিটো পাৱাৰ 3 হ'ব এইটো একে ভূমি হয় গতিকে 70 থাকিব প্ৰথমৰ পাৱাৰটোৰ পৰা ছেকেণ্ডটো আমাৰ বিয়োগ হ'ব এনচাৰটো 70 টু দ্য পাৱাৰ 1 বা 70 আমি লিখিব পাৰোঁ অলপ দীঘল আছে ইয়াতে আমি এইখিনি কৰি থৈ দিছোঁ 81ৰ ফেক্টৰাইজ কৰিছোঁ আমি 3টো 4 বাৰ পাম আৰু 343 কৰিলে 7টো 3 বাৰ পাম গতিকে ইয়াতে আমাৰখিনি ইজি হ'ব এতিয়া কৰিবলৈ 7ৰ পাৱাৰ 5 থাকিব 3ৰ পাৱাৰ 2 এতিয়া আমি 6ক ভাঙি লিখিব পাৰোঁ কেনেকৈ 2 3 গুণ 6 হয় নে নহয়
কিন্তু পাৱাৰটোতো 4 আছিলে গতিকে 4টো আমি এইটো দিব লাগিব এইটো দিব লাগিব 4 মানে আমি জানো 2 স্কুৱেৰ হয় নে নহয় তাৰপিছত 21 ভাঙিলে কি পাওঁ আমি 3 7 গুণ 21 হয় নে নহয় কিন্তু পাৱাৰটো 2 আছিলে নহয় ইয়াতো দিব লাগিব 2 ইয়াতো 2 দিব লাগিব তাৰপিছতে 343 মানে কি আছিলে আমি 7 কিউব পাইছিলোঁ নহয় 343 টো 343 7 কিউব 7 তিনিটা পাম গতিকে 7 কিউব হ'ব তাৰপিছতে 2 টু দ্য পাৱাৰ 6 আৰু ইফালে 81 ভাঙোতে কি পাইছিলোঁ আমি 3 টু দ্য পাৱাৰ 4 পাইছিলোঁ হয় এতিয়া আমি ওপৰৰখিনি কৰোঁ প্ৰথমতে ওপৰত আমি চাওঁ 7 কেইবাৰ আছে 7 আমাৰ 5 টাইমছ আছে তাৰপিছতে আমি চাম 3 ইয়াত আছে দুবাৰ ইয়াত আছে 4বাৰ 2 + 4 কিমান হ'ব 6 টাইমছ হ'ল তাৰপিছত 2 চাম এবাৰ 2 4 + 2 6 টাইমছ আমাৰ আছে 2 তাৰপিছত তলত চাম এবাৰ তলত 3টো কেইবাৰ আছে আমাৰ দুবাৰ আৰু এইফালে 4বাৰ 6বাৰ আছে ঠিক আছে 7 তোমাৰ কেইবাৰ আছে ইয়াত দুবাৰ আছে 3বাৰ তাৰমানে 7 to 5 বাৰ আছে তাৰপিছতে আমাৰ 2 আমাৰ 6 টাইমছ আছে হয় এতিয়া আমি যদি চাওঁ গোটেইখিনি একে হয় 2 টু পাৱাৰ 6ৰ লগত কেঞ্চেল কৰি আমাৰ 1 বাৰ যাব এইটো কেঞ্চেল যাব এইটো কেঞ্চেল কৰি আমাৰ এনচাৰটো হ'ব 1 তো কুৱেশ্যন নম্বৰ 1 আমি কমপ্লিট কৰিলোঁ যিবিলাক সংখ্যা দিয়া আছে সংখ্যাবিলাক এক্সপ্ৰেছ কৰিব দিছে কেনেকুৱাকৈ ইন দ্য ফৰ্ম অফ প্ৰাইম ফেক্টৰ্ছ আৰু কেনেকৈ লিখিব দিছে এক্সপনেনচিয়েল ফৰ্মত লিখিব দিছে তো 768ক আমি ফেক্টৰাইজ কৰিছোঁ ফেক্টৰাইজ কৰোঁতে আমি মানে উৎপাদক বিশ্লেষণ কৰোঁতে আমি 2 কেইটা পাইছোঁ হিচাপ কৰি চাওঁ 1 2 3 4 5 6 7 8টা তাৰমানে 2 পাইছোঁ আমি ইয়াতে 8 টাইমছ আৰু 3 এবাৰেই পাইছোঁ এইটোৱে আমাৰ এনচাৰ ঠিক আছে তাৰপিছত 729ক ফেক্টৰাইজ কৰাৰ পিছত আমি 3 কেইটা পাইছোঁ 1 টাইম 2 টাইমছ 3 টাইমছ 4 টাইমছ 5 টাইমছ 6 টাইমছ পাইছোঁ গতিকে আমাৰ এইটোৱে এনচাৰ হ'ব তাৰপিছত ৰোমান 3 কি আছে 128 × 625 ইয়াক আমি দুবাৰকৈ ফেক্টৰাইজ কৰিব লগা হৈছে 120টো কৰোঁতে আমি কি পাইছোঁ 2 পাইছোঁ আমি 1 2 3 4 5 6 7 2 পাইছোঁ আমি 7 টাইমছ আৰু 5 পাইছোঁ ইয়াতে আমি 4 টাইমছ গতিকে ইয়াতে হ'ব আমাৰ 5 to 4 টাইমছ তো আমি এনেকৈ লিখিলে হ'ব এইটো এনচাৰ তাৰপিছতে ৰোমান 4ত 64ক আমি ফেক্টৰাইজ কৰোঁতে 2 পাম আমি 6 টাইমছ 2 পাম আমি 6 টাইমছ তাৰপিছতে 729টো অলৰেডি অলপ আগতে কৰিছিলোঁ কৰোঁতে পাইছিলোঁ আমি 3 to 6 টাইমছ হয় নে নহয় তো এইটো আমাৰ হ'ল ৰোমান 4 চ' ৰোমান 5 কৰোঁতে আমি পালোঁ 1000ক আমি যেতিয়া ৰোমান 5 1000 আছে ইয়াক কৰোঁতে আমি 2 পাইছোঁ 3 টাইমছ 2 কিউব আৰু 5ও আমি পাইছোঁ 3 টাইমছ মানে 5 কিউব তো এইটোৱে আমাৰ ফেক্টৰাইজ 3 ইয়াত চিম্প্লিফাই কৰিব দিছে ৰোমান 1ত আমাক দিয়া আছে এই কুৱেশ্যনটোত আমি কি কৰিব লাগিব ইয়াতে আমি যদি চাওঁ আমি এতিয়া কুৱেশ্যন নম্বৰ 3 চিম্প্লিফাই কৰিব দিছে তো ইয়াতে আমাৰ এতিয়া আমাৰ ইয়াতে যিটো পাৱাৰ আছে হোল কিউব হৈ আছে গতিকে আমি 2 আছে পাৱাৰটো আমি 2 দিলোঁ পাৱাৰ 2 কিউব দিলোঁ তাৰপিছতে আমাৰ a স্কুৱেৰ দি আকৌ ইয়াতো পাৱাৰটো আছিলে ন 3 গতিকে এইটো কি হ'ব 2 3 + 6 হৈ যাব a যিটো পাৱাৰটো হৈ যাব 2 3 গুণ 6 হৈ যাব তাৰপিছতে b কি হ'ব 3 3 গুণ 9 তাৰমানে এই যিটো হোল কিউব আছিলে ন ব্ৰেকেটৰ বাহিৰত সেই পাৱাৰটো 3 তাতে সোমাই যাবগৈ তাৰপিছত ইনটু 3টো সোমাই যাব একেদৰে 3ৰ পাৱাৰ হ'ব আমাৰ ইয়াতে 4 তাৰপিছতে এৰ হ'ব আমাৰ পাৱাৰ 4 আকৌ 2 4 গুণ বিত হ'ব আমাৰ 8 তাৰপিছত তলত আমাৰ আছে 6 স্কুৱেৰ 6 আমি লিখিব পাৰিম 2 পূৰণ 3 2 3 গুণ 6 হয় তো পাৱাৰটো দুটা পাৱাৰ আছিলে নহয় 2 গতিকে ইয়াতো দিম 2 ইয়াতো দিম 2 বুজি পাইছা তাৰপিছতে আমাৰ কি হ'ব এৰ পাৱাৰ হ'ব আমাৰ 5 আকৌ বিৰ পাৱাৰ হ'ব 5 কাৰণ হোল দুটা পাৱাৰ 5 আছিলে সেইটো বাবে তাৰপিছত আমি এতিয়া ইয়াতে প্ৰথমতে আমি কৰিম সংখ্যাটো 2ৰ আছিলে পাৱাৰটো প্ৰথমতে 3 ইয়াত তলত আছিলে ডিভিজন থাকিলে আমাৰ মাইনাছ হয় তো -2 হ'ল তাৰপিছতে আমাৰ যিটো 3 আছিলে তলত আছে ওপৰত আমাৰ যিহেতু 3 আছে 4 টু দ্য পাৱাৰ 4 আৰু মাইনাছ হ'ব 4 - 2 হ'ব ঠিক আছে তাৰপিছতে a ওপৰত আছে আমাৰ এইটো 6 টাইমছ আৰু ইয়াতে আছে 4 টাইমছ তাৰমানে প্লাছ হ'ব ইয়াতে 6 টাইমছ আকৌ ইয়াতে আছে আমাৰ 4 টাইমছ প্লাছ হ'ল আকৌ তলত আছে নহয় ডিভিজন তাৰমানে ডিভিজন হ'লে মাইনাছ হয় 5 টাইমছ আকৌ বিটো চাম আমি এতিয়া ওপৰত আছে প্ৰথমতে b 9 টাইমছ আকৌ ইয়াতে আছে 8 টাইমছ প্লাছ হ'ল
তলৰটো মাইনাছ হ'ব আকৌ 5 টাইমছ মাইনাছ হ'ব ঠিক আছে 5 টাইমছ মাইনাছ হ'ল এতিয়া ইয়াত আমি পাম কি 2 টো 1 টাইম পাম 3 টো পাম আমি 2 টাইমছ তাৰপিছতে a 6 plus 4 is 10 10 ৰ পৰা 5 গ'লে আমি পাম 5 তাৰপিছত b টো 9 plus 8 17 9 plus 8 আমাৰ 17 হ'ব 17 ৰ পৰা 5 গ'লে আমি কিমান পাম 12 পাম হয় নে নহয় গতিকে ইয়াতে কি হ'ব এতিয়া 2 হ'ল আৰু এফালে তোমাৰ 3 স্কোৱাৰ মানে 9 লিখি লওঁ নহ'লে এইটো হ'ল আমাৰ 2 এইটো হ'ল আমাৰ 9 তাৰপিছতে a to the power 5 আৰু b to the power 12 তাৰমানে এনচাৰটো 18 a to the power 5 b to the power 12 এটা আমাৰ এনচাৰ to the power n whole to the power p দিয়া আছে a to the power p into b to the power m whole to the power n দিয়া আছে আকৌ divided by a into b whole to the power p দিয়া আছে গতিকে ইয়াত কি কৰিব লাগিব আমি পাৱাৰবিলাক সোমাই দিম এতিয়া a প্ৰথম আমাৰ যেটো কমি আছিলে a আছিলে গতিকে লিখিলোঁ আৰু এই পাৱাৰটো সোমাই যাব p টো সোমাই যাব তাৰমানে m into p mp into এইটো p টো সোমাই যাব n into p np হ'ব এই পাৰ্টটো হৈ গ'ল সেকেন্ড পাৰ্টটো এবাৰ ইনটু দিলোঁ p into n np হ'ব এৰ ঘাত into m into n mn হ'ব তলত আমাৰ p টো আছিলে নহয় এৰ পাৱাৰ p হ'ব into b ৰ পাৱাৰো p হ'ব এতিয়া আমি লটো এপ্লাই কৰিম প্ৰথম হ'ল a তো a আছে না a ইয়াত আছে আৰু ইয়াত আছে না প্ৰথমে এটো লিখো ফাৰ্স্ট ঘাতটো আছে mp পূৰণ থাকিলে যোগ হয় np যোগ হ'ল আৰু তলৰটো ডিভিজন আছে কাৰণে মাইনাছ p ঠিক একেদৰে ইয়াতে আমাৰ কি হ'ব এই দুটা পূৰণ হৈছে গতিকে প্লাস হ'ব পাৱাৰ দুটা আৰু তলৰটো আমাৰ কি হ'ব মাইনাছ হ'ব এইটোৱে আমাৰ এনসাৰ তাৰপিছত ৰোমান থ্ৰীত কি দিছে a b স্কোয়াৰ হোল কিউব ইনটু a স্কোয়াৰ b কিউব হোল টু দ্য পাৱাৰ 4 আকৌ a কিউব c স্কোয়াৰ হোল কিউব ডিভাইডেড বাই a স্কোয়াৰ b স্কোয়াৰ c স্কোয়াৰ হোল স্কোয়াৰ গতিকে ইয়াতে প্ৰথমতে কি কৰিছোঁ 3 কিউবটো সোমাই দিম তো a কিউব আৰু আমাৰ কি হ'ব 2 3 যা 6 হ'ব ঠিক আছে ঠিক একেদৰে আমি কেইটাও কৰিব লাগিব তো 2 4 যা 8 আৰু b কি হ'ব 3 4 যা 12 একেদৰে এখিনি কৰোঁ 8 কি হ'ব 3 3 যা 9 আৰু 2 3 যা 6 হ'ল তলত আকৌ কি হ'ব সব পাৱাৰ এই পাৱাৰটো সোমাই যাব নহয় গতিকে কি হ'ব 2 2 যা 4 হ'ব তাৰপিছত b টো আমাৰ কি হ'ব 2 2 যা 4 হ'ব আকৌ 2 2 যা 4 হ'ব এটা আমি ল আছে আমি এপ্লাই কৰিম প্ৰথমতে a টো চাম ইয়াত তিনিটা আছে লিখিলোঁ পুৰণখিনি যোগ হৈ যাব পাৱাৰবিলাক a টো a আৰু ইয়াতে আছে 8 লিখিলোঁ আৰু ইয়াতে আছে আমাৰ 9 প্লাস হ'ল ওপৰখিনি হৈ গ'ল এটা হ'ল আৰু ডিভিজন থাকিলে আমাৰ কি হ'ব বিয়োগ হ'ব বিয়োগ 4 হ'ল তাৰপিছত আমি লিখিব লাগিব b ওপৰত আছে প্ৰথমতে 6 তাৰপিছতে আছে 12 তাৰপিছতে আমাৰ ইয়াতে 9 তলত আছে তলৰটো আমাৰ 4 মাইনাছ হ'ব তাৰপিছত আহিলে আমাৰ c ইয়াতে নাই c ইয়াতেও নাই ইয়াতে আছে c আছে 6 তলত আছে আকৌ 6 ডিভাইডেড হ'ব না মাইনাছ 4 হ'ব হৈ গ'ল এতিয়া টোটাল কিমান পাম আমি 3 প্লাস আমাৰ 8 11 এতিয়া 11 প্লাস 9 হলে আমাৰ 20 হ'ব 20 পৰা 4 গ'লে আমি কিমান পাম 16 তাৰপিছতে b এটো হ'ল আমাৰ 6 প্লাস 12 18 18 পৰা 4 গ'লে আমি কিমান পাম 14 পাম হয় না নহয় তাৰপিছতে c 6 minus 4 is 2 তো এইটোৱে আমাৰ ৰিকোয়ার্ড আনসার তবে এনেকৈ কৰিব লাগিব আমাক দিয়া আছে যদি 3 to the power m equal 81 হয় তেনেহলে আমাক এটা m ৰ মান ওলাব দিছে এই বস্তু আমি আগতে অলৰেডি কৰিছো প্ৰথমে কি কৰিব লাগিব আমি 81 আমি প্ৰতিস্থাপন কৰিব লাগিব কৰোতে 3 টো 4 বাৰ পাইছো আমি হয় না নহয় তেতিয়া আমি ইয়াত কি দিছো কোৱেশ্চনটো লিখিছো 3 to the power m equal 81 এতিয়া আমি যেতিয়া 81 প্ৰতিস্থাপন কৰিছিলো তেতিয়া আমি কি পাইছিলো আমাৰ 3 আছিলে 4 টাইমছ যেহেতু ভূমি দুটা একে হয় আৰু মাজত সমান চিন আছে গতিকে আমাৰ যেটো m তাৰ ভ্যালু হ'ব 3 a to the power 0 equal 3 a whole to the power 0 এতিয়া আমাৰ প্ৰথমটোত আমি যদি চাও 3 এটো ইনটু হৈ আছে গতিকে কি হ'ব পাৱাৰ যেতিয়া 0 থাকিব 1 হ'ব তো 3 1 আমাৰ 3 পাম ইফালে আকৌ দুটাতে আমাৰ হোল দি কেনে ব্ৰেকেট দি যেটো পাৱাৰটো 0 আছে গতিকে এটো কমপ্লিট 1 হ'ব গতিকে এটো কেতিয়াও ইকুৱেল হ'ব নোৱাৰে ইকুৱেল দিছে কাৰণ এটো আমাৰ কি হ'ব ফলস হ'ব তাৰপিছত সেকেন্ডটো আমাৰ কি দিছে ৰোমানটো 2 কিউব গ্ৰেটাৰ দেন 3 স্কয়াৰ 2 কিউব মানে আমি জানো 8 হয় আৰু 3 স্কয়াৰ মানে আমি জানো 9 তো আমি জানো যে 9 টো হে ডাঙৰ হ'ব কিন্তু ইয়াতো 8 টো ডাঙৰ বুলি দিয়া আছে গতিকে এটো আমাৰ ফলস হ'ব তাৰপিছত ৰোমান 3 ইয়াতে আমাৰ কি আছে 5 to the power 0 whole to the power 4 ইয়াতে 0 4 ইনটু হলে আমি 0 পাম ঠিক একেদৰে ইফালে আমাৰ 4 into 0 হলে কি হ'ব 0 হ'ব তে পাৱাৰটো দুটাৰ একে হয় না 0 হৈ গ'ল যেহেতু কি হ'ব 1 হ'ব আনসাৰটো এটো ইকুৱেল হ'ব ৰাইট এটো ৰাইট হয়
ট্ৰু হয় তাৰমানে তাৰপিছত ইফালে যদি আমি চাওঁ যিহেতু পাৱাৰটো একে হয় গতিকে কি হ'ব ভূমিকেইটা ইনটু হ'ব ঠিক আছে কিন্তু ইনটুটো হৈছে কিন্তু ইফালে যে আকৌ আমাৰ পাৱাৰটো একে থাকিব লাগিছিলে পাৱাৰটো আমাৰ বেলেগ হৈ আছে হয় নহয় তো এইটো আমাৰ ফলছ হ'ব হয় নহয় তাৰপিছত এই কুৱেশ্যনটোত আমাৰ কি আছে যে পাৱাৰটো একে কিন্তু ভূমিকেইটা বেলেগ বেলেগ ডিভিজন হৈছে গতিকে ডিভিজনে হ'ব কিন্তু ইয়াতে আমাৰ কি কৰিছে মাইনাছ কৰিছে হ'ব লাগিছিলে 5 আহিব লাগিছিলে গতিকে এইটো আমাৰ ফলছ হ'ব ইয়াতে আমি যদি চাওঁ 2ক যেতিয়া 5 টাইমছ আমি ইনটু কৰিম আমি পাম 32 পাম আমি ঠিক আছে আৰু 5 স্কোৱাৰ মানে হৈছে 25 আমাৰ হ'ব লাগিছিলে গেট 32 ডাঙৰ কিন্তু ইয়াতে ইকুৱেল দিয়া আছে গতিকে এইটো আমাৰ ফলছ হ'ব